Welcome there everyone to my YouTube channel Wahed Math World. I am Wahed. মই আজিৰ ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় অৰ্থাৎ ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি তাৰে মই এক্সাৰচাইজ 8.1 কুৱেশ্যন নম্বৰ 8 আৰু 9 মই তন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চোৱা, তোমালোকে ক্লাছ 10 এইটো চোৱা, 8 নম্বৰ চোৱা, যদি 3 cot A equal to 4 তেন্তে 1 minus 10 square A by 1 plus 10 square A equal cos square A minus sin square A হ'ব না নহয় পৰীক্ষা কৰা। এই কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 9 আছে ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ যদি 10A equal to 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা। তলৰ মানবিলাক হ'ল নম্বৰ 1 sin A cos C plus cos A sin C, নম্বৰ 2 cos A cos C minus sin A sin C। চাবা তোমালোকে ধুনীয়াকৈ অলপমান ভালকৈ দিবা, অতি ইজি হ'ব। চোৱা দিয়া আছে 3 cot A equal to 4। চ' cot A equal to 3 টো ইয়াত কি হৈছে পূৰণ হৈ আছে, ইফালে গৈ হৰণ হ'ব, গতিকে 4/3 হৈ গ'ল। এতিয়া চাবা ইয়াতে এ বি, মই এটা ত্ৰিভুজ আঁকিছোঁ এ বি চি, বি কোণটো হ'ল সমকোণ, এ কোণটোক মই সমকোণ দিয়া নাই, সেইকাৰণে যে এ কোণ আমি উলিয়াব লাগিব, দিয়া আছে। গতিকে বি কোণ হ'ল সমকোণ, গতিকে এ বি চি। ইয়াৰে এ বিৰ মান চোৱা তোমালোকে 4 আৰু বি চিৰ মান কি দিয়া আছে 3। ধুনীয়া, এইখিনি কথা জানিলা। কিন্তু ইয়াতে মই 10A লিখি থওঁ, 10A equal to লম্ব বাই ভূমি। ইয়াত চোৱা এই কোণটো কিন্তু এই কোণটো 10A, এটা মনত ৰাখিবা। আমি যিটো কোণৰ বিষয়ে আলোচনা কৰিম বা উলিয়াম সেই কোণটোৰ লগত লম্ব নাথাকে, ভূমি থাকে। গতিকে আমাৰ ভূমি 10 এই এৰ ক্ষেত্ৰত ভূমি কোণটো হ'ব এ বি। তেতিয়াহ'লে যিহেতু এইটো কৰ্ণই আছে, গতিকে লম্ব হ'ব এইটো। এটা ভূমি হ'লে আনটো লম্ব হ'বই, দুটা বাহুৰ। কিন্তু কৰ্ণটো কৰ্ণই থাকিব, সি লম্বও হ'ব নোৱাৰে, ভূমিও হ'ব নোৱাৰে। সেয়েহে আমি যিটো এৰ ক্ষেত্ৰত এইটো হ'ব ভূমি, গতিকে কি হ'ব লম্ব বাই ভূমি 10A, লম্ব বাই ভূমি। বি চিৰ মান কিমান আছে 3 আৰু এ বিৰ মান কি আছে 4, এইটো আমি লিখি থলোঁ। চাবা বাকী আমাৰ দুটা, এইটো 4 আৰু এইটো হ'ল কি 3, গতিকে এ চিৰ মান আমাক দিয়া হোৱা নাই। আমি পাইথাগোৰাছৰ সূত্ৰ মতে আমি কৰি ল'ব লাগিব। চ' এ চি স্কোৱাৰ কৰ্ণ স্কোৱাৰ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। গতিকে এ বিৰ মান 4 দিয়া আছে আৰু বি চিৰ মান 3 দিয়া আছে, 4 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ ইকুৱেল টু 25, 16 আৰু 9 25 হ'ব। চ' এ চি ইকুৱেল টু ইয়াত আমি বৰ্গমূল লৈছোঁ, এ চি হৈ গ'ল, ইয়াত আমি বৰ্গমূল ল'ম √25 ইকুৱেল টু 5 হৈ গ'ল। এইখিনিকে তোমালোকে নিশ্চয় ক্লিয়াৰ হৈছে, ধুনীয়া হৈছে। ইয়াৰ পিছত চাবা আমাক এইটো দিছে, এতিয়া লেফ্ট হেণ্ড ছাইডত আমি লৈছোঁ 1 minus 10 square A by 1 plus 10 square A, একেবাৰে চোৱা 1 minus 10 square A আছিল নহয়, 10ৰ মান আমি ইয়াতে পাইছোঁ 3/4, 3/4 স্কোৱাৰ। 1 plus 10ৰ মান আমি ইয়াতে এৰ মান কি আছে 3/4, গতিকে 3/4 আমি বহালোঁ। গতিকে ইয়াত হ'ব কি 1 minus, ইয়াত হ'ব কি স্কোৱাৰ হ'লে কি হ'ব 9, ইয়াত হ'ব 16, 9/16। ইয়াতো তলতো কি হ'ব 9/16। গতিকে আমি যদি এটা বিয়োগ কৰি লওঁ 16 minus 9 হ'ব 16 minus 9/16,
16 প্লাছ 9 বাই 16 এই 16 কমন আছে আমি কাটি দিলোঁ থাকিব কি 16 পৰা 9 গ'লে 7 থাকে 16 প্লাছ 9 ইজ ইকুৱেল টু 25 তলত থাকিব 16 কটা গ'ল ধুনীয়া 7 বাই 25 হৈ গ'ল এতিয়া আমি চাম ৰাইট ছাইডত চাবা তোমালোকে ৰাইট ছাইডত আছে কছ স্কোৱাৰে মাইনাছ চাইন স্কোৱাৰে ইয়াতো কিন্তু এ আছে চাবা কছৰ মান ভূমি বাই কৰ্ণ ইয়াতে এই ক্ষেত্ৰত এৰ ক্ষেত্ৰত ভূমি কোনটো হ'ব এইটো হ'ব কৰ্ণ হ'ব এইটো হ'ব ভূমি এইটো হ'ব কৰ্ণ গতিকে ভূমিৰ মান কিমান দি আছে 4 কৰ্ণ কি দি আছে 5 স্কোৱাৰ মাইনাছ এতিয়া হ'ব কি লম্ব বাই কৰ্ণ চাইনৰ মান হ'ব লম্ব বাই কৰ্ণ গতিকে 3 বাই 5 হোল স্কোৱাৰ চ' 16 বাই 25 মাইনাছ 9 বাই 25 আমি লখাব লৈছোঁ ইয়াত কি থাকিব 16 মাইনাছ 9 16 মাইনাছ 9 মানে কি 7 আৰু 25 চোৱা তোমালোকে লেফ্ট হেণ্ড ছাইড 7 বাই 25 ৰাইট হেণ্ড ছাইড কি আছে 7 বাই 25 ছেম আছে গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো এতিয়া আমি 9 নাম্বাৰটো চাবা তোমালোকে কেনেকুৱা 9 নাম্বাৰটো চাবা 9 নাম্বাৰত দিয়া আছে মই কুৱেশ্যনটো তোমালোকে দিছিলোঁ 10a ইকুৱেল টু 1 বাই ৰুট 3 আছে এ যদি এইটো হয় এইটো হ'ব কি ভূমি আৰু এইটো কি লম্ব আৰু এইটো কৰ্ণত আছেই ইয়াত মই ধুনীয়াকৈ এটা বস্তু দিছোঁ তোমালোকক যে বি চিৰ মান কিমান দি আছে 1 এ বিৰ মান কি দি আছে ৰুট 3 ইয়াৰ পৰা আমি ধুনীয়াকৈ লিখিব পাৰোঁ যে পাইথাগোৰাছৰ মতে যিহেতু আমাৰ এ চিৰ মানটো নাই গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ মতে উলিয়াব লাগিব পাইথাগোৰাছৰ সূত্ৰ হ'লে এইটো যে কৰ্ণ স্কোৱাৰ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ এইটো ভূমি এইটো লম্ব ঠিক আছে এ বিৰ মান কিয় দি আছে ৰুট 3 স্কোৱাৰ আছে প্লাছ বি চিৰ মান 1 স্কোৱাৰ ৰুটৰ ওপৰত স্কোৱাৰ থাকিলে এই ৰুটটো নোহোৱা হৈ যায় 3 হৈ গ'ল প্লাছ 1 হৈ গ'ল 3 প্লাছ 1 ইকুৱেল টু 4 গতিকে এ চি আছে স্কোৱাৰ আমি বৰ্গমূল লৈছোঁ এ চি হৈ গ'ল আৰু 4ৰ বৰ্গমূল আমি লৈছোঁ ৰুট অভাৰ 4 হৈ গ'ল ৰুট অভাৰ 4 মানে 2 বৰ্গমূল 2 গতিকে এ চিৰ মান আমি কি পালোঁ 2 পালোঁ 2টো লিখি দিলোঁ এতিয়া চাবা তোমালোকে ইয়াত মই এটা নিজে বনোৱা ফৰ্মুলা দিছোঁ চল কক ভুক্তে লঘু চল ক ভু ক তে লঘু চলকক ভুক্তে লঘু এই চ হ'ল চাইন থিতা ল হ'ল লম্ব ক হ'ল কৰ্ণ লম্ব বাই কৰ্ণ ক হ'ল কচ থিতা ভূ হ'ল ভূমি ক হ'ল কৰ্ণ ভূমি বাই কৰ্ণ তে মানে টেন থিতা এতিয়া লম্ব আৰু ভূমি লম্ব বাই ভূমি চাবা এইখিনি জানিলে ইয়াত ধুনীয়াকৈ লিখা যায় চাইন এ কিন্তু এইটোৱে চাইন এ ইয়াত কি দিছে লম্ব বাই কৰ্ণ গতিকে লম্ব হ'ল এইটো কৰ্ণ হ'ল এইটো চাবা দেই এই যিটো আমি উলিয়াম এ তাৰ লগত কিন্তু ভূমিটো থাকে এই কথাটো মই বাৰ বাৰ কৈছোঁ এইটো কেতিয়াও লম্ব হ'ব নোৱাৰে যিহেতু আমি এ লৈছোঁ এইটো লম্ব হ'ব নোৱাৰে এইটো ভূমি হ'বই গতিকে আমি কি পালোঁ চাইন এ লম্ব বাই কৰ্ণ গতিকে লম্ব বাই কৰ্ণ 1/2 কছ চি এই চি কিন্তু এইটো যিটো কোণ উলিয়াম তাৰ লগত ভূমি থাকে গতিকে এইবাৰ ভূমি হ'ব কোনটো এইটো ভূমি হ'ব এইটো লম্ব হ'ব কছ চি কছৰ মান চাবা তোমালোকে ভূমি বাই কৰ্ণ এই ভূমি বাই কৰ্ণ গতিকে 1/2 এই 1/2 প্লাছ এতিয়া কছ এ আমি এত গুচি গ'লোঁ এইবাৰ কি হ'ব এইটো ভূমি হ'ব এইটো ভূমি হ'ব কছৰ ক্ষেত্ৰত কি আছে ভূমি বাই কৰ্ণ গতিকে ভূমি বাই কৰ্ণ ৰুট 3/2 এয়া চাইন চি এইবাৰ আমি লৈছোঁ চি গতিকে ইয়াৰ লগত ভূমি থাকিব মনত ৰাখিবা ইয়াৰ লগত ভূমি থাকিব চাইন হ'ল কি চাইন লম্ব বাই কৰ্ণ ভূমি যদি এইটো হয় এইটো লম্ব গতিকে লম্ব বাই কৰ্ণ ৰুট 3/2 হৈছে গতিকে 1/2 ইনটু 1/2 তলৰ আমি চাবা হৰটোৰ 2 2 গুণ 4 ওপৰত 1 গুণ 1 প্লাছ হৈ গ'ল ৰুট 3 আৰু ৰুট 3 পূৰণ কৰিলে 3 হয় কাৰণ ৰুট 3ৰ ওপৰত স্কোৱাৰ হ'লে কি হ'ব জানা তোমালোকে এইটো ৰুট 3 আৰু ৰুট 3 পূৰণ কৰিলে ৰুট 3 স্কোৱাৰ হয় স্কোৱাৰ হ'লে কি হ'ব 3 হয় এইটো মনত ৰাখিব লাগিব গতিকে 3 হৈ গ'ল আৰু তলৰ হৰটো
2 দুগুণ 4 হয়য়া এতিয়া আমি এইটো 1/4 প্লাছ 3/4 আমি একেলগে 1 লিখিব পাৰোঁ ইচ্ছা কৰিলে কিন্তু তাত সেইটো নকৰি মই কি কৰিলোঁ তোমাক বুজাবৰ কাৰণে আকৌ এটা ব্যৱস্থা কৰিলোঁ যে 4 হ'ব লসাগু 1 + 3 থাকি যায় 1 + 3 মানে কি 4 4/4 = 1 একচুৱেলি 1/4 + 3/4 = 1 ডাইৰেক্ট আমি লিখিব পাৰোঁ যিয়ে নহওক তাৰমানে 4/1 আৰু 4/3 4/4 হ'ব গতিকে 1 হয় বাছ এইটো ধুনীয়াকৈ তোমাৰ হৈছে 1 নেক্সট চোৱা কুৱেশ্যন নম্বৰ তাৰমানে 2 9 2 চাবা cos A cos C minus sin A sin C cos A আমি গ'লোঁ ক'ত এই কোণটোত গ'লোঁ আমি ক'ত গ'লোঁ এইটোত গ'লোঁ এইটো হ'লে ভূমি কিন্তু এইটো হ'ব মনত ৰাখিব লাগিব যে cosৰ কি হৈছে ভূমি বাই কৰ্ণ গতিকে ভূমি কোণটো হ'ব এইটো ভূমি বাই কৰ্ণ √3/2 এই √3/2 cos C আমি আকৌ চিত আহিলোঁ গতিকে এইবাৰ কি হ'ব এইটো হ'ব ভূমি মনত ৰাখিব লাগিব যে ভূমি বাই কৰ্ণ এই ভূমি বাই কৰ্ণ এই যে ভূমি এইটো 1/2 হৈ গ'ল মাইনাছ চাবা তোমালোকে চাইন আমি আকৌ ইয়াত গুচি গ'লোঁ গতিকে এইবাৰ কি হ'ব এইটো হ'ব ভূমি এইটো হ'ব লম্ব এইটো মনত ৰাখিব লাগিব গতিকে চাইনৰ ক্ষেত্ৰত আমাৰ কি আছে লম্ব বাই কৰ্ণ লম্ব কোণটো হ'ব এইটো হ'ব গতিকে লম্ব বাই কৰ্ণ মানে 1/2 ইনটু চাইন চি আমি আকৌ চিত গুচি গ'লোঁ গতিকে চিত গুচি গ'লে কি হ'ব এইটো ভূমি হ'ব এইটো লম্ব হ'ব কাৰণ যিহেতু কোণটোৰ লগত ভূমি থাকে গতিকে চাইন চি আমি চাইন গুচি গ'লোঁ লম্ব বাই কৰ্ণ গতিকে লম্ব কোণটো হ'ব এইটো বাই কৰ্ণ √3/2 ধুনীয়া এতিয়া আমি চালোঁ তলৰ দুটা তাৰমানে হৰ দুটা 2 দুগুণ 4 ওপৰত 3 গুণ 3 √3 হৈ গ'ল মাইনাছ ওপৰত 1 আৰু √3 পূৰণ কৰিলে √3 হ'ব তলত 2 দুগুণ 4 হৈ গ'ল চাবা √3/4 মাইনাছ √3/4 সমান সমান আছে সমান সমান থাকিলে এটা যদি বিয়োগ কৰা যায় কি হয় 0 হয় যেনে তোমালোকে চাবা এইটো যদি x হয় এইটো যদি x হয় কি হ'ব 0 এইটো 2 হয় 2 হয় কি হ'ব এনচাৰ 0 ঠিক তেনেকৈ সমান সমান সংখ্যা পৰা সমান বিয়োগ কৰিলে সমান সমান সংখ্যা দুটা বিয়োগ কৰিলে 0 হৈ যায় 0 হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা আনকো জানিবলৈ সুবিধা কৰি দিবা জ্ঞানৰ পোহৰ বিলাবা থেংক ইউ মই আশা কৰিছোঁ তোমালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থেংক ইউ